হেল্ল' এভৰিৱান, নমস্কাৰ দেই। আজি আকৌ ঘপককৈ আহিলোঁ। বহুত দূৰ ফুৰিবলৈ গৈছিলোঁ, ভাগৰ জোগৰে বোলো নাই অকণমান দুখাৰ আপোনালোকৰ মাজলৈ মই আগবঢ়াওঁ, যিহেতু এক্সেছ বাৰ ভিডিঅ' পাই আছে। নজনাসকলৰ বাবে বৰ বিশেষকৈ মই নকওঁ, চিম্পলতে কৈছোঁ। এইটো বহুত মানে শক্তিশালী এটা কি ক'ম আৰু পজিটিভ এনাৰ্জি হয়। এই এনাৰ্জিটোৱে মানে কি হয়, এনাৰ্জি কানেক্ট কৰি দিয়া হয়। যিহেতু এইটো যাদু মন্ত্ৰ বা এনেই বেজ বেজালি নহয়, এইটো এটা শাৰীৰিক আৰু এইটো টাচ কৰি দিয়া হয়। এইটো পাখিৰ দৰে স্পৰ্শ, পিটিকি মোহাৰি নহয়। যিহেতু মানে মানুহবিলাকে কিছুমানে নাজানাবিলাকৰ কাৰণে মই বুজাই দিছোঁ, পিটিকি মোহাৰি নহয়। আৰু কি জানেনে, এই বস্তুটো ল'লে মানে কি হয়, আপোনাৰ মন মগজু বহুত সুস্থ হৈ উঠে আৰু সকলো মানে ৰাস্তাবোৰ ক্লিয়াৰকৈ খোল খায় বা কাম কৰিবলৈ মন নগ'লেও কাম কৰিবলৈ মন যাব। বহুত দিন ধৰি আপোনাৰ বিষ হৈ আছে, বিষবোৰ ভাল হ'ব বা বহুত দিন মানে হতবাক হৈ আছে, বেমাৰ এটা ভাল হোৱা নাই, ৰাস্তা পোৱা নাই। সেই ৰাস্তাটো আপুনি এক্সেছ বাৰ ছেশ্যন ল'লে মানে মুকলি হ'ব। যিহেতু বিশ্বাসেৰে ল'ব, বিশ্বাস কৰিয়ে মোৰ ওচৰত যথেষ্ট মানুহে লৈছে, তেনেকৈ তেওঁলোকে ফলো পাইছে। তেওঁলোকক মই লাহে লাহে মোৰ ভিডিঅ'লৈ আনিম, কাৰণ মই এতিয়া নতুনকৈ চেনেলটো খুলিছোঁহে আৰু মই মানে কি হয় 100% দিব পাৰিম। যিহেতু মই সঁচা হয় সেইটোহে কৈছোঁ। মোৰ লগত বহুত মানে এটা ডাঙৰ এটা মানে কি ক'ম, সাধু কথা নিচিনাকৈ কোৱা নাই, চিম্পুলত কৈছোঁ। কিছুমানে ধৰক বহুত বহলাই কয়, মই বহুত বহলাই নাই কোৱা। যিহেতু মই মানুহে বুজি পোৱা ধৰণত কথা ক'বলৈ চেষ্টা কৰোঁ।